নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্যতম নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ তোমালোকৰ বিহু ছাবজেক্টৰ 4 নম্বৰ অধ্যায় বিহু উৎসৱৰ গীত নাচৰ পৰম্পৰাগত ৰূপ নামৰ যোনটো তোমালোকৰ অধ্যায় আছে সেই অধ্যায়ৰ সকলোবোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু আমি ইয়াৰ আগতে 1ৰ পৰা 3 নম্বৰ অধ্যায়লৈকে তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিছোঁ। গতিকে তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'ব পাৰিবা। লিংকটো ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। প্ৰথমটো প্ৰশ্ন তোমালোকক সুধিছে অনুশীলনীৰ যে হুঁচৰিৰ পৰম্পৰাগত ৰূপ সম্পৰ্কে এটি চমু আলোচনা যুগুত কৰা। গতিকে তোমালোকে উত্তৰত লিখিব পাৰা যে বহাগ বিহুত উদযাপিত এক অন্যতম সমূহীয়া লোকনৃত্য অনুষ্ঠান হ'ল হুঁচৰি। অঞ্চল বিশেষে ইয়াৰ পৰিৱেশন ৰীতিত কিছু ভিন্নতা পৰিলক্ষিত হ'লেও সমগ্ৰ অসমৰ হুঁচৰিৰ মূল চৰিত্ৰৰ মাজত সামগ্ৰিক ঐক্য লক্ষ্য কৰা যায়। গোটেই অসমতে হুঁচৰিসমূহ বেলেগ ধৰণে গোৱা হয় যদিও বেলেগ ধৰণে পৰিৱেশন কৰা হয় যদিও এটা সমূহীয়া চৰিত্ৰ হুঁচৰিসমূহৰ মাজত ফুটি উঠে। হুঁচৰিৰ বিশেষত্ব ধৰা পৰে ইয়াৰ আধ্যাত্মিকতাত। কেতিয়াৰ পৰা কেনেকৈ স্পষ্ট ৰূপত হুঁচৰিৰ আধ্যাত্মিক ভাৱৰ প্ৰৱেশ ঘটিল তাক লৈ পণ্ডিতসকলৰ মাজত মতানৈক্য থাকিলেও এটা কথাত সকলো একমত যে আহোম ৰজাৰ জ্ঞানতাতে বসন্তকালত উদযাপিত বিহুৰ নৃত্য গীতসমূহে কিছু শৃংখলিত হৈ হুঁচৰিৰ ৰূপত ৰাজকাৰেঙত প্ৰৱেশ কৰে। এইখিনি গোটেইখিনি দিয়া হৈছে। তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা। তোমালোকে ইয়াৰ পৰা নোটছটো ধুনীয়াকৈ বনাব পাৰিবা আৰু বনাই পেলাই তোমালোকে পঢ়িব পাৰিবা। ঠিক আছে। ইয়াত যে মই উদযাপিত বুলি লিখিছোঁ এইটো তোমালোকে উদযাপিত বুলিও লিখিব পাৰা হা, এনেকৈও লিখিব পাৰা উদযাপিত এনেকৈও লিখিব পাৰা। ঠিক আছে। ইয়াৰ পিছতে 2 নম্বৰ প্ৰশ্ন দিছা। 2 নম্বৰ প্ৰশ্নটো তোমালোকক হুঁচৰিত পৰিৱেশন কৰা বিহু নাম সম্পৰ্কে চমুকৈ লিখিবলৈ দিয়া হৈছে। গোটেইখিনি দিয়া আছে। তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা আৰু তোমালোকে নোটছটো ধুনীয়াকৈ বনাই ল'ব পাৰিবা। যে হুঁচৰি ঘোষাৰ পিছতে আৰম্ভ হয় বিহু ভাগ। হুঁচৰি কেতিয়া আৰম্ভ হয়? ঘোষাৰ পিছতে হুঁচৰি ঘোষাৰ পিছতে আৰম্ভ হয় বিহু ভাগটো। এই ভাগটোৰ আৰম্ভণিতে 2-4টা যোজনা গোৱা হয়। তোমালোকে দেখিছা নহয় যোজনাবোৰ গাই যে হুঁচৰিত কেনে লাগে যোজনাবোৰ। প্ৰতিটো যোজনাৰ অন্তত খৰা চেও নাইবা দীঘলীয়া চেও বজোৱা হয়। পূৰা চেও বজাই যে নাচনি যে ঘূৰি নাচে আৰু সেই চেও একোটাত 2-4জনকৈ বিহুৱাই নাচে। বিহু ভাগটোৰ আৰম্ভণি অংশত প্ৰথমে গোৱা যোজনাৰ দ্বাৰা সাধাৰণতে ভগৱান, ইষ্ট দেৱতা আৰু মান্যজনক সেৱা বা প্ৰণাম জনোৱা হয়। তাৰ পাছৰ যোজনাকেইটাৰ বিষয়বস্তু বা ভাৱাৰ্থ হৈছে গৃহস্থ নাইবা বিশিষ্টজনক প্ৰশস্তি কৰা আৰু বিহু তথা কৃষ্টিৰ বিষয়ক। এইখিনি গোটেইখিনি দিয়া হৈছে কেনেকৈ কি কৰা হয়। তোমালোকে স্ক্ৰীনশ্বট লৈ পেলাই লিখি ল'ব পাৰিবা আৰু বুজি নাপালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ ইয়াতে এটা মুকলি বিহু পৰম্পৰাৰ ওপৰতো লিখিবলৈ দিয়া আছে। সেইটো মই প্ৰশ্নৰ উত্তৰটো লৈ অহা নাই। যদি তোমালোকক লাগে মুকলি বিহু পৰম্পৰাৰ ওপৰত তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা লাগে বুলি। প্ৰশ্নটো লিখি দিবা যে মুকলি বিহু পৰম্পৰাৰ ৰূপৰ ধাৰণাৰ ওপৰত আমাক লিখি দিব লাগে। তেনেকৈ যদি তোমালোকে কমেণ্ট কৰা মই নিশ্চয় পিছৰটো ভিডিঅ'ত সেই প্ৰশ্নৰ উত্তৰটো লৈ আহিম। ঠিক আছে। ইয়াৰ পিছতে কছাৰী চেওঁ বা বুঢ়া চেওঁৰ গীত নাচ সম্পৰ্কে চমুকৈ লিখিবলৈ দিয়া হৈছে। গোটেইখিনি দিয়া হৈছে ধুনীয়াকৈ। ইয়াত পঢ়ি নাথাকোঁ মই। তোমালোকে স্ক্ৰীনশ্বট লৈ পেলাই লিখিব পাৰিবা। ইয়াত দিয়া গোটেইখিনিয়ে লিখিব লাগিব তেনেকুৱা কোনো কথা নাই। তোমালোকে ইয়াৰ পৰা চমু কৰি পেলাই লিখিব পাৰা আৰু লিখি পেলাই মোক দেখুৱাব পাৰা। কমেণ্টত দি দিলে মই চাই দিম। ঠিক আছে। তাৰপিছত 4 নম্বৰটো খুলিছে গাভৰু বিহু পৰম্পৰাগত ৰূপ সম্পৰ্কে এটি চমুকৈ আলোচনা যুগুত কৰিবলৈ দিয়া হৈছে। গতিকে ইয়াত কৰা হৈছে যে ৰঙালী বিহু উপলক্ষে দিনৰ ভাগত জুপজুপীয়া হাবিতলীয়া ঠাইত ডাঙৰ গছৰ তলত নাইবা বাঁহনিৰ মাজৰ বিহু খোলাত কেৱল ছোৱালীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত চেনেহী বিহু ওৰফে গাভৰু বা ৰাতি বিহু জেং বিহু বুলিও আমি কওঁ, গছৰ তলৰ বিহু বুলিও কোৱা হয়। হয়নে? এই পৰম্পৰাগতভাৱে কি হৈছে ই অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। গছৰ তলত মৰা বিহু বুলি যে কয় আগতে, এতিয়া মুকলি বিহু আজিকালিতো পুৰুষো যায় কিন্তু আগতে গাভৰুসকলে কৰিছিলে। এইখিনি গোটেইখিনি দিয়া হৈছে কেনেকৈ কি কৰে। তোমালোকে স্ক্ৰীনশ্বট লৈ পেলাই নোটছ বনাই ল'বা। আৰু তোমালোকে যদি ভাবা যে নিজৰ ফালৰ পৰা মই নোটছ বনাম মেমক দেখাওঁ তোমালোকে মোক দেখাবও পাৰা। তাৰ কাৰণে আমাৰ ইমেইল আছে। ইমেইল মই আগতে দি থোৱা আছে। মেইলটো মই লাগিলে পিন কমেণ্টত দি দিম। পিন কমেণ্টত মই মোৰ মেইলটো দি দিম আৰু আগৰ যোনসমূহ ভিডিঅ' আপলোড কৰিছোঁ সেই আপলোড কৰা ভিডিঅ'সমূহৰ লিংকটো পিন কমেণ্টত দি দিম। কাৰণ ডেছক্ৰিপশ্যন বক্সত আজিকালি দিবলৈ অকণমান অসুবিধা হৈ আছে। কিবা এটা চেঞ্জ হৈ আছে। তোমালোকে নিশ্চয়কৈ দেখিছা ডেছক্ৰিপশ্যন বক্সটো নিজে ইংলিছলৈ গুচি যায় বা নিজে চেঞ্জ হৈ যায় আৰু যোনখিনি আমি টেগ লগাওঁ বা যোনখিনি আমি লিংক লগাওঁ সেইবোৰ নোহোৱা হৈ যায়। কিহৰ কাৰণে হৈ আছে গম পোৱা নাই। কিবা টেকনিকেল ইছ্যু চাগে। সেইবাবে কমেণ্টত লগাই দিম আৰু তোমালোকে প্ৰথম কমেণ্টতে দেখিবা। ঠিক আছে। আমি পিছৰটো প্ৰশ্ন চাওঁ।
ইয়াতে চমু উত্তৰ দিবলৈ দিয়া হৈছে। এইখিনি হৈছে শেষৰ প্ৰশ্ন। গতিকে তোমালোকে ভিডিঅ'টো ইমানলৈকে চাইছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে লগৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে যাক মানে ভিডিঅ'বোৰৰ প্ৰয়োজন আছে তেওঁলোকে যাতে ভিডিঅ'সমূহ পায়। তোমাৰ যদি বিহু ছাবজেক্ট নাইও, তোমাৰ লগৰ যদি কাৰোবাৰ বিহু ছাবজেক্ট আছে তুমি তেওঁক ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টোত এটা লাইক কৰিবা। তোমালোকে পৰা লাইকসমূহে আমি ভিডিঅ' বনাবলৈ উৎসাহিত কৰে আৰু কমেণ্ট কৰি জনাবা কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে। তোমালোকৰ 5 নম্বৰ যোনটো অধ্যায় জনগোষ্ঠীয় বিহু পৰম্পৰা তেনেকৈ কিবা এটা পাঠ আছে নহয়, তাতে 4টা অপশ্যন আছে। সেই ভিডিঅ'টো মই তোমালোকৰ কাৰণে পৰীক্ষাৰ আগতহে লৈ আহিম চাগে, এতিয়া নানিম, কাৰণ ইয়াৰ আগৰ যেতিয়া ভিডিঅ' আপলোড কৰিছিলোঁ এজন ষ্টুডেণ্টে কৈছিলে যে বিহু ষ্টুডেণ্ট ইমান নাই, বিহু ছাবজেক্টটো বহুতৰে নাই আৰু হয়ো বিহু ছাবজেক্টৰ ভিডিঅ' দিলে ষ্টুডেণ্টে নাচায়ো, ষ্টুডেণ্ট নাইও। গতিকে ময়ো ভাবিছোঁ যে এতিয়া বেলেগ বিষয়ৰহে ভিডিঅ' লৈ অহা হ'ব, কাৰণ বিহু ষ্টুডেণ্ট চাগে মেবি বহুত কম আছে। যদি আছে মোক কমেণ্ট কৰিলে মই লৈ আহিম ভিডিঅ' আৰু লাগিলে তোমালোকে জনাবা, মই লৈ আহিম ভিডিঅ'। আৰু যদি বেলেগ কিবা ছাবজেক্টৰ ভিডিঅ' লাগে সেইটো মোক কমেণ্ট বক্সত জনাবা, সেইখিনি ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আৰু এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা। 5 নম্বৰ ক নম্বৰ প্ৰশ্নটো সুধিছে হুঁচৰি অনুষ্ঠানটি কেনেকৈ আৰম্ভ কৰা হয়? হুঁচৰি অনুষ্ঠানটি আৰম্ভ কৰা হয় মংগল ধ্বনিৰে। ইয়াৰ পিছতে হৈছে হুঁচৰি ঘোষাৰ আৰম্ভণিৰ নিৰ্দিষ্ট চেওঁ চাপৰ আছেনে? উত্তৰ হ'ব আছে। 1 নম্বৰ প্ৰশ্ন, গতিকে বহলাই লিখিব নালাগে। 1 নম্বৰ প্ৰশ্নত 1 নম্বৰ কাৰণে লিখিলেই হ'ল। তাৰপিছত সুধিছে লহৰী গীত নাচ কেতিয়া পৰিৱেশন কৰা হয়? হুঁচৰি ঘোষাৰ পিছত লহৰী গীত নাচ গোৱা হয়। ইয়াৰ পিছত সুধিছে কছাৰী বা বুঢ়া চেওঁ কোন অঞ্চলত বৰ্তমানলৈকে প্ৰচলিত হৈ আছে? যোৰহাট আৰু গোলাঘাট জিলাৰ অধিকাংশ গাঁৱত কছাৰী বা বুঢ়া চেওঁ বৰ্তমানলৈকে প্ৰচলিত হৈ আছে। আৰু এইখিনিয়ে আছিলে আজি ভিডিঅ'টোত। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে শুনাৰ বাবে তোমালোকক বহুত বহুত